নমস্কাৰ কি খবৰ সকলোৰে ভালে আছে নহয় নিশ্চয়কৈ আমি আসাম পুলিচৰ ক্লাছ সদায় অনাৰ দৰে আজিও লৈ আহিছোঁ বহুতে বিচাৰি আছে যে ছাৰ আজি ক্লাছ কিয় অহা নাই তোমালোকে জানে যে আমি দিনত 4-5টা ক্লাছ লৈ আহোঁ ফ্ৰী অফ কষ্ট তোমালোকে আমাৰ আসাম পুলিচৰ ক্লাছ হওক ৰেলৱে ক্লাছ হওক এছএছচি ক্লাছ হওক 1 টকাও নিদিয়াকৈ আমি ক্লাছবোৰ কৰি আছোঁ গতিকে অকণমান সময় লাগে যেটো কোৱেশ্চন আনসাৰবোৰ তোমালোকৰ কাৰণে বনাবলগীয়া হয় ইয়াৰ মাজতে কওঁ যিসকলে আমাৰ আসাম পুলিচৰ কাৰণে পিডিএফ বিচাৰি আছে তোমালোকৰ কাৰণে এটা সোণালী সুযোগ অফাৰ চলি আছে বৰ্তমান আমাৰ সকলোবোৰ পিডিএফ তোমালোকে 149 रुपीसতে লাভ কৰিবা কিন্তু আজিৰ দিনত তোমালোকে যদি পিডিএফ লোৱা 99 रुपीसত তোমালোকে পে কৰিলে পিডিএফ পাই যাবা আজিৰ দিনত 99 रुपीसত তোমালোকে পিডিএফ পাবা আসাম পুলিচৰ 8638686390 এই নম্বৰতে তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব লাগিব সব পিডিএফ পাই যাবা সো সকলোকে স্বাগতম জনাইছো বিশ্বাসী মোৰ ইউটিউব চেনেলটোলৈ যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লনে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লব ওকে সো আজি প্ৰথম কোৱেশ্চনটো কি আছে চোৱা দা ফাৰ্ষ্ট মেটাল টু বি extensively used by the people in India was ভাৰতত জনসাধাৰণে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল কোনোবা জানেনে আমাৰ ভাৰতত জনসাধাৰণে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল ব্ৰঞ্জ কপাৰ টিন আইৰণ কোনটো ধাতু প্ৰথমতে ভাৰতত ব্যৱহাৰ কৰা হৈছিল চাও কাৰ মানসিকতা মনত আছে শুদ্ধটো হৈছে কপাৰ ওকে কপাৰ হৈছে ভাৰতৰ জনসাধাৰণে ব্যাপকভাৱে ব্যৱহাৰ কৰা প্ৰথম ধাতু নেক্সট কোৱেশ্চনটো লাইছো হুইচ মৌৰ্য কিং হোল্ড দা টাইটেল অফ অমৃতঘাটা কোনজন মৌৰ্য ৰজা অমৃতঘাট উপাধি গ্ৰহণ কৰিছিল মৌৰ্য ৰজাই অমৃতঘাট উপাধি গ্ৰহণ কৰিছিল কোনজন মৌৰ্য ৰজাই অশোক চন্দ্ৰগুপ্ত মৌৰ্য বিম্বিসাৰ কোনে গ্ৰহণ কৰিছিল শুদ্ধটো হৈছে বিন্দুসাৰে গ্ৰহণ কৰিছিল মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো দা গুপ্তা কিং হু এজিউমড দা টাইটেল অফ বিক্ৰমাদিত্য ওয়াজ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰা গুপ্ত ৰজাজন কোন আছিল যে বিক্ৰমাদিত্য উপাধিটো গ্ৰহণ কৰিছিল স্কন্দগুপ্ত কুমাৰগুপ্ত চন্দ্ৰগুপ্ত সেকেন্ড সমুদ্ৰগুপ্ত কি হ'ব শুদ্ধটো হৈছে চন্দ্ৰগুপ্ত সেকেন্ড ওকে নেক্সট কোৱেশ্চনটো লাইছো What was the name of the Maurya Empire's Council of Ministers? মৌৰ্য সমাজৰ মন্ত্ৰী পৰিষদৰ নাম কি আছিল বাৰু পৰিষদ সমিতি সভা মন্ত্ৰী পৰিষদ কি হ'ব পাৰে শুদ্ধটো হৈছে মন্ত্ৰী পৰিষদ ওকে নেক্সট কোৱেশ্চনটো লাইছো দান্তি দুৰ্গ was the founder of which dynasty দান্তি দুৰ্গ কোন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল দান্তি দুৰ্গ পল্লৱ চালুক্য ৰাষ্ট্ৰকূট চোলা গতিকে ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব দান্তি দুৰ্গ কোন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল কোৱা শুদ্ধটো হৈছে দান্তি দুৰ্গ ৰাষ্ট্ৰকূটৰ প্ৰতিষ্ঠাপক আছিল ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কোৱেশ্চন Which dynasty was the first to rule Magadha Empire? কোনটো বংশই প্ৰথমে মগধ সাম্ৰাজ্যত শাসন কৰিছিল? হৰিয়াংক নন্দ মৌৰ্য গুপ্ত কোনটো বংশই? কোনটো বংশই প্ৰথমতে মগধ সাম্ৰাজ্যত শাসন কৰিছিল? শুদ্ধটো হৈছে হৰিয়াংক ওকে নেক্সট কোৱেশ্চনটো লাইছো Who is regarded as the father of Indian archaeology? ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় মৰ্টাইমাৰ হুইলাৰ জেমছ প্ৰিন্সিম ৰবাৰ্ট ব্ৰুচফুট আলেকজেণ্ডাৰ কানিংহাম ওকে আলেকজেণ্ডাৰ কানিংহাম কাৰেক্ট আনসাৰটো কি হ'ব আলেকজেণ্ডাৰ কানিংহাম নেক্সট কোৱেশ্চনটো লাইছো Who was the Greek ambassador in the court of Chandragupta Maurya? Chandragupta Maurya দৰবাৰত গ্ৰীক ৰাষ্ট্ৰদূত কোন আছিল? মেগাস্থানিছ, সেলুকষ্ট, মেনান্ডাৰ, ডেমেট্ৰিয়াছ।
শুদ্ধটোত হৈছে মেগাষ্টানেছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ শেষ শাসক কোন আছিল অশোক চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ বৃহদৰ্থ কাৰেক্ট এনচাৰ হৈছে বিন্দুসাৰ বৃহদত্ত অ'কে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ৰুলাৰ অফ মাগাধা ডিউৰিং আলেকজেণ্ডাৰ্ছ ইনভেশ্যনছ অফ ইণ্ডিয়া আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত মগধৰ শাসক কোন আছিল বাৰু আপোনালোকে আমাৰ ক্লাছবোৰ কৰি কেনেকুৱা পায় জনাবলৈ নাপাহৰিবচোন সকলোৱে নিজৰ নিজৰ মতামত দিব আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিয়াৰ বাবে বিশ্বাসী বন্ধুক আপোনালোকে আমাৰ ক্লাছবোৰ কৰিবলৈ ফ্ৰী অফ কষ্ট সকলোবোৰ ক্লাছ পাব আৰু যদি আপোনালোকে আমাৰ PDF বোৰ লাগে অতি কম মূল্যত আমাৰ PDF বোৰ দি থকা হৈছে আজিৰ দিনটোত আপোনালোকে PDF পাব নাই মাত্ৰ 99 rupees পে' কৰিব লাগিব চ' আপোনালোকক নাম্বাৰটো দি দিছোঁ এইটো নম্বৰত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 অ'কে চ' কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যনকেইটা চাই লোৱা বিম্বিসাৰ অজাতশত্ৰু ধনানন্দ চন্দ্ৰগুপ্ত মৌৰ্য কাৰেক্ট এনচাৰ কি হ'ব য়েছ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰটো হৈছে ধনানন্দ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ভেদাছ ৱাজ কম্পাইলড ফাৰ্ষ্ট হুইচ অফ দ্য ফলোয়িং ভেদাছ ৱাজ কম্পাইলড ফাৰ্ষ্ট তলৰ কোনটো বেদ প্ৰথমে সংকলিত হৈছিল ঋগবেদ সমবেদ যজুৰ্বেদ অথৰ্ববেদ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে ঋগবেদ অ'কে অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য কেপিটেল চিটি অফ দ্য মৌৰ্য এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী চহৰ কি আছিল পাটলিপুত্ৰ বাৰাণসী উজ্জয়ন টেক্সিলা মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী চহৰ কি আছিল শুদ্ধটো হৈছে পাটলিপুত্ৰ আছিল মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইণ্ডিয়াছ ট্ৰেড উইথ দ্য ৰোমান এম্পায়াৰ কাম টু এন ইন উইথ দ্য ইনভেশ্যনছ অফ ৰোম বাই দ্য ৰোমত কাৰ আক্ৰমণৰ লগে লগে ৰোমান সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বাণিজ্য অন্ত পৰিছিল কাৰ আক্ৰমণৰ লগে লগে তুৰ্কী হুনছ হাংগেৰিয়ানছ আৰব শুদ্ধটো হৈছে হুনছসকল অ'কে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দ্য গুপ্ত শাকা ৱাজ ফাউণ্ডেড বাই গুপ্ত শাকা কোনে প্ৰতিষ্ঠা কৰিছিল সমুদ্ৰগুপ্ত শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত ওৱান কুমাৰগুপ্ত কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে চন্দ্ৰগুপ্ত ওৱান অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আফটাৰ ডিফিটিং হুইচ কিং অফ নৰ্থ ইণ্ডিয়া ডিড ৰাজেন্দ্ৰ চোলা এজুম দ্য টাইটেল অফ অ'কে গংগাইকোণ্ডন উত্তৰ ভাৰতৰ কোনজন ৰজাক পৰাস্ত কৰাৰ পিছত ৰাজেন্দ্ৰ চোলাক গংগাইকোণ্ডন উপাধি দিয়া হৈছিল মহিপাল গোবিন্দচন্দ্ৰ ত্ৰিলোচনপাল অনন্ত বৰ্মন শুদ্ধটো হৈছে মহিপাল নেক্সট কুৱেশ্যন হু এচেণ্ডেড টু দ্য থ্ৰন আফটাৰ চন্দ্ৰগুপ্ত মৌৰ্য ডেড চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ পিছত কোনে সিংহাসনত আৰোহণ কৰিছিল খাৰভেলা অশোক বিম্বিসাৰ বিন্দুসাৰ কাৰেক্ট এনচাৰ হৈছে বিন্দুসাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য নৰ্মেল ফৰ্ম অফ গভৰ্ণমেণ্ট ডিউৰিং দ্য ভেদিক পিৰিয়ড বৈদিক যুগত চৰকাৰৰ স্বাভাৱিক ৰূপ কি আছিল ডেম'ক্ৰেচি মনাৰেচি অলিগ্ৰেচি ৰিপাব্লিক শুদ্ধটো হৈছে মনাৰেচি অ'কে নেক্সট কুৱেশ্যন হু ৱাজ দ্য 23rd তীৰ্থংকৰ অফ জৈনিজিম জৈন ধৰ্মৰ 23তম তীৰ্থংকৰ কোন আছিল মহাবীৰ অজিনাথা পৰশপন্থ ঋষভনাথ শুদ্ধটো হৈছে পৰশপন্থ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ বেটেল লিড টু অশোকছ কনভাৰ্চন টু বুদ্ধিজিম কোন যুদ্ধৰ বাবে অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বেটেল অফ হাইডাস্পিছ বেটেল অফ কালিংগা বেটেল অফ পানিপট বেটেল অফ প্লাচি
কাৰেক্ট এনসাৰ হৈছে বেটল অফ কালিংগা নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দ ডাইনেষ্টি নিম্নলিখিত কোন নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল গজানন্দ মহাপদ্মানন্দ মহেন্দ্ৰ ধনানন্দ কাৰেক্ট এনসাৰ হৈছে মহাপদ্মানন্দ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ৱাজ ন'ন এজ দেৱনামপ্ৰিয়া প্ৰিয়দৰ্শী প্ৰিয়দৰ্শী নামেৰে কোন জনা গৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেৱনাম প্ৰিয়া প্ৰিয়দৰ্শী নামেৰে কোন জনা গৈছিল চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ অশোক বৃহদত্ত কাৰেক্ট এনসাৰ হৈছে অশোক ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ৱাজ দ্য অথৰ অফ দ্য বুক অৰ্থশাস্ত্ৰ এ ট্ৰিটাইষ্ট অন ষ্টেটক্ৰাফ্ট এণ্ড পলিটিক্স ৰাষ্ট্ৰশিল্প আৰু ৰাজনীতিৰ ওপৰত লিখা অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন লেখক কোনে লিখিছিল অৰ্থশাস্ত্ৰ মেগাষ্টানিছ চন্দ্ৰগুপ্ত মৌৰ্য কৌটিল্য অশোক কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিল গতিকে অপশ্যন চি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ইজ ওৱান অফ দ্য ফলোইং কইনছ ৱাজ ইছ্যুড ইন চিলভাৰ ডুৰিং দ্য গুপ্ত পিৰিয়ড গুপ্ত কালত নিম্নলিখিত কোনটো মুদ্ৰাৰ ৰূপত জাৰি কৰা হৈছিল কাকিনী নিষ্কা ৰূপয়িকা দিনাৰ কুৱেশ্যনটো আকৌ কৈছোঁ গুপ্ত কালত নিম্নলিখিত কোনটো মুদ্ৰাৰ ৰূপত জাৰি কৰা হৈছিল ৰূপয়িকা ওকে নেক্সট কুৱেশ্যন হাউ মেনি কমিটিজ ৱেৰ ছেট আপ ফৰ দ্য এডমিনিষ্ট্ৰেশ্যনছ অফ পাটলিপুত্ৰ প্ৰশাসনৰ বাবে কিমানখন সমিতি গঠন কৰা হৈছিল 1 2 4 5 6 কিমানখন সমিতি গঠন কৰা হৈছিল শুদ্ধটো হৈছে 6খন সমিতি গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন এ গ্ৰেট এষ্ট্ৰনমাৰ এণ্ড মেথমেটিচিয়ান ডুৰিং দ্য গুপ্ত পিৰিয়ড ৱাজ গুপ্ত যুগত এজন মহান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ কোন আছিল বাৰামহীৰ আৰ্যভট্ট ভগভট্ট ভানুগুপ্ত কাৰেক্ট এনসাৰ হৈছে আৰ্যভট্ট ওকে সো এয়া আছিল আসাম পুলিচৰ আজি 12 নম্বৰ ক্লাছ কেনেকুৱা লাগিল ক্লাছটো কৰি জনাবলৈ নাপাৰিব আৰু আসাম পুলিচৰ বিভিন্ন ধৰণৰ টপিকৰ ওপৰত আমি ক্লাছ লৈ আহিছোঁ জেনেৰেল সায়েন্স চলি আছে লুচেন জিকে ৱৰ্ল্ড জিকে সকলোবোৰ ক্লাছ আমি লৈ আহিছোঁ সো সকলোবোৰ ক্লাছ কৰিব আৰু পিডিএফ যিসকলক আজিৰ দিনটোত পিডিএফ লাগে 99 ৰুপিছত পিডিএফ ল'ব পাৰিব পিডিএফ লাগিলে 8638686390 এই নম্বৰটোত আপোনালোকে পে' কৰি পিডিএফ ল'ব পাৰে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম